অসমত বৰ্তমান যিটো সম্পদ হেৰাই গ'ল সেই সম্পদটো আমি কোনো বস্তুৰে পুৰাব নোৱাৰিম সেইটোতো আমি সকলোৱে জানো হয়তো এবাৰ দুৰ্গা পূজাই একো আমাক শান্তি নিদিব লগতে যিকোনো ধৰণৰ এইবাৰ আহিবলগীয়া উৎসৱ বিহু আমি একোৱে শান্তি নাপাম কিন্তু কাম কৰিবই লাগিব কাম এতিয়া মানে কেনেকুৱা হৈছে জানেনে এইবোৰ ভিডিঅ' আমি আগতেই শ্বুট কৰি থৈছিলোঁ আৰু আপোনালোকেও বহুতে মোক কৈ আছিলে যে বা ভিডিঅ' দিয়া কোনটো ধৰণেনো ভিডিঅ' দিওঁ বুলি আজি মই ইমান দিনে ভিডিঅ'ই নিদিলোঁ কিন্তু এয়া যিহেতু আগতে এইবোৰ শ্বুট কৰা আছিলে পূজা আহিলেও একো শান্তিয়ে নাই লগা এবাৰ কিন্তু যেহেতু বিগ বিলিয়ন ডে 23 তাৰিখৰ পৰা চলি আছে সেইকাৰণে মই ভাবিলোঁ আপোনালোকক কেইটামান বস্তু দেখাই দিওঁ কাৰণ চাওক বিগ বিলিয়ন ডেটোতো বছৰত এবাৰ আহে ন সেইকাৰণে এযোৰ কাপোৰ মাত্ৰ 69ত মই লৈছিলোঁ বিৰাট ধুনীয়া হয় মোৰ হাইটৰ হ'লেতো আপোনালোকৰ মানে অকণমান তলফালে কাটি ল'ব লাগিব কিন্তু আপোনালোকে যদি একদম মুখ পাখ আপোনালোকৰ কাৰণে বিৰাট ধুনীয়া হ'ব লাগিলে মোক ফ'ল' কৰি লিংক বুলি কমেণ্ট কৰিব আৰু আমাৰ জুবিনদাৰ কাৰণে আমি সকলোৱে যাতে মানে প্ৰাৰ্থনা কৰোঁ যাতে তেওঁ বহুত বেছি ভাল ঠাই পায় লগতে এনেকুৱা চমৎকাৰ হৈ পেলাই যাতে আকৌ আমাৰ জীৱনলৈ আহি যায় তো সেয়া আপোনালোকেও যাতে প্ৰে কৰিব আৰু